CBSE যদি নম্বৰ দিব পাৰে 99% 98%, আমাৰ এই সকল ছাত্ৰ-ছাত্ৰীকো অলপ নম্বৰ দিয়াৰ ক্ষেত্ৰত এইবাৰ যাতে পৰীক্ষকে হাতখন অলপ শিথিল কৰি দিব পাৰে। 2022 চনতে এইদৰে মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাৰ্থীৰ নম্বৰ বৃদ্ধি কৰি দিয়াৰ বাবে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নীতিমণি শইকীয়াই অনুৰোধ কৰিছিল। কিন্তু এইবাৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষা শেষ হোৱাৰ পাছতে পৰীক্ষাৰ্থীসকল ফলাফলক লৈ চিন্তিত, কিয়নো এইবাৰ মেট্ৰিকৰ পৰীক্ষা চৰম বিসংগতিৰ মাজেৰে অনুষ্ঠিত কৰিছে সেৱাই। বিশেষকৈ মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকতত এইবাৰ আউট অফ চিলেবাছৰ পৰা বহু প্ৰশ্ন আছিল, যাৰ ফলত পৰীক্ষাৰ্থীসকলৰ বহু অসুবিধা হৈছে। ইয়াৰ উপৰিও এইবাৰ এইচএছৰ পৰীক্ষাতো কিছু প্ৰশ্নকাকত বহু টান আছিল, যাৰ ফলত এতিয়া পৰীক্ষাৰ্থীসকল হতাশাত ভুগিছে। আৰু তেওঁলোকৰ এতিয়া এটাই আহ্বান চৰকাৰ আৰু শিক্ষা বিভাগক লৈ যে যাতে তেওঁলোকৰ অলপ হ'লেও ফলাফলত নম্বৰ বৃদ্ধি কৰি দিয়া হয়, যাৰ জৰিয়তে তেওঁলোকে এইবাৰ মেট্ৰিক আৰু এইচএছত ন্যায় পাব পাৰে। মই এইটোৱে অনুৰোধ কৰিম, CBSE যদি নম্বৰ দিব পাৰে 99% 98%, আমাৰ এই সকল ছাত্ৰ-ছাত্ৰীকো অলপ নম্বৰ দিয়াৰ ক্ষেত্ৰত এইবাৰ যাতে পৰীক্ষকে হাতখন অলপ শিথিল কৰি দিব পাৰে বা সেই কঠোৰতা অৱলম্বন নকৰি অকণমান যদি মৰম ভাল পোৱাৰে এওঁলোকক চায়, তেতিয়াও কিন্তু এওঁলোকৰ বহুতখিনি সহায়ক হ'ব।